নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আশা কৰো সকলো ভালে আছে আমি ডিএমই টেকনিকেলৰ যেটো স্কিল টেষ্ট হ'বলৈ গৈ আছে তাৰ বাবে প্ৰিপাৰেচন কৰি আছিলো আৰু মই ইয়াৰ ওপৰত এটা ভিডিও অলৰেডি আগবঢ়াইছো যদি আপোনালোকে সেই ভিডিওটো চোৱা নাই তেনেহলে সেই ভিডিওটো চাই ল'ব ঠিক আছে তাত মই কিছুমান কমন কোৱেশ্চনৰ বিষয়ে আলোচনা কৰিছিলো যে আপোনালোকৰ যিকিটা পোষ্ট আছিল যিকিটা পোষ্টৰ বাবে ভেকেন্সি ওলাইছিল সেই পোষ্ট কিটাৰ বাবে যিকিটা আমাৰ কমন কোৱেশ্চন হ'ব পাৰে মানে সকলোকে সুধিব পৰা কিছুমান কোৱেশ্চন মই তাত আলোচনা কৰিছিলো আৰু বাকি আমাৰ যিকিটা পোষ্ট থাকি গ'ল যেনে ষ্টাফ নাৰ্ছ ইন ক্ৰিটিকেল কেয়াৰ এএনএম আৰু লগতে ডাৰ্ক ৰুম এছিষ্টেণ্ট এই পোষ্ট কিটাৰ বাবে আপোনালোকৰ ভাইভাত কি ধৰণৰ কোৱেশ্চন সুধিব পাৰে সেই বিষয়ে মই এই ভিডিওটোত আলোচনা কৰিম গতিকে ভিডিওটো খুবেই ইম্পৰ্টেণ্ট ভিডিও হ'ব কেফলকে ভালদৰে চাই যাব এতিয়া আমি প্ৰথম আহিছো যে ষ্টাফ নাৰ্ছৰ বাবে যেতিয়া আপোনালোকে ভাইভা দিবলৈ যাব কি ধৰণৰ কোৱেশ্চন আপোনালোকক সুধিব পাৰে আৰু ইয়াৰ লগতে যেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব তাত কি ধৰণৰ ডকুমেণ্ট আপোনালোকে সাবমিট কৰিব লাগিব বা কি ধৰণৰ ডকুমেণ্ট আপোনালোকে নিব লাগিব গতিকে সেই ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ৰিলেটেড যেটো ভিডিও আছে সেইটো আপোনালোকে চাই ল'ব এতিয়া প্ৰথম যেতিয়া আপোনালোকে নিজৰ টেবুললৈ যাব তাত আপোনালোকক প্ৰথম কি সুধিব ইন্ট্ৰোডাকচন সুধিব সো আপোনালোকে তাত ইন্ট্ৰোডাকচনটো দিব লাগিব যে বৰ্তমান আপুনি ক'ত চাকৰি কৰি আছে বা আপুনি কি পঢ়িছিল জিএনএম পঢ়িছিল নে বিএসসি নাৰ্ছিং পঢ়িছিল এই বিষয়ে আপুনি ক'ব লাগিব আৰু লগতে আপোনাৰ এক্সপেৰিয়েন্সৰ কথা সুধিব যে আপোনাৰ এই ফিল্ডটোত এক্সপেৰিয়েন্স আছে নে আপুনি এনএইচএমৰ আন্ডাৰত কাম কৰি আছে নেকি নহলে কোনোবা যদি প্ৰাইভেট সেক্টৰত কাম কৰি আছে তেনেহলে সেই বিষয়ে আপুনি ক'ব লাগিব এতিয়া যদি আপুনি এনএইচএমৰ আন্ডাৰত কাম কৰি আছে তেনেহলে ক'ত কাম কৰি আছে আপুনি ওপিডিত কাম কৰে নে ৱাৰ্ডত কৰে নে আইসিইউত কৰে নে লেবাৰ ৰুমত কৰে আপুনি য'ত কাম কৰি আছে তাৰ ৰিলেটেডে আপোনাক কোৱেশ্চন সুধিব ধৰি লওক আপুনি যদি কয় যে মই এবিসি নামৰ যিখন ষ্টেট ডিসপেন্সৰী আছে বা মিনি পিএইচসি আছে তাত মই লেবাৰ ৰুমত কাম কৰো তেতিয়া আপোনাক কি কৰিব লেবাৰ ৰুমৰ ৰিলেটেড কোৱেশ্চন কিছুমান সুধিব যেনে কি ধৰণৰ কোৱেশ্চন সুধিব পাৰে আপোনাক সুধিব পাৰে যে ষ্টেজেছ অফ লেবাৰৰ যিকিটা ষ্টেজ সেইকিটা আপোনাক ক'বলৈ দিব পাৰে বা আপোনাক পাৰ্টগ্ৰাফৰ বিষয়ে কোৱেশ্চন সুধিব পাৰে নহলে যেটো আপোনালোকৰ লেবাৰ ৰুম সেইটো আপুনি কিদৰে মেইনটেইন কৰি ৰাখে ইনফেকচন কন্ট্ৰোল কিদৰে কৰে কিদৰে আপুনি সাফা কৰি ৰাখে এই বিষয়ে কোৱেশ্চন সুধিব পাৰে গতিকে ইয়াৰ বাবে আপোনালোকে প্ৰিপাৰেচন হৈ যাব লাগিব আৰু যদি আপোনালোকে কয় যে মই এখন সিভিল হস্পিটেলত মই ৱাৰ্ডত কাম কৰো তেনেহলে আপোনাক ৱাৰ্ডৰ ৰিলেটেড কিছুমান কোৱেশ্চন সুধিব পাৰে যেনে কি সুধিব এজন পেশেন্টক যেতিয়া সাৰ্জাৰি কৰিব হ'ব তেতিয়া আপুনি কিদৰে তেখেতক প্ৰিপাৰেচন কৰিব বা আপুনি এটা ৱাৰ্ডত ইনফেকচন কন্ট্ৰোল কৰি ৰাখিবলৈ বা ক্লিন কৰি ৰাখিবলৈ কি কৰিব লাগিব ৱাৰ্ডত ব্যৱহাৰ হৈ থকা কিছুমান ইমাৰ্জেন্সি ড্ৰাগছৰ নাম আপোনালোকক সুধিব পাৰে গতিকে এই বিষয়ে আপোনালোকে চাই ল'ব লাগিব মই ইয়াতে উল্লেখ কৰি দিছো এইটো আপোনালোকে মনত ৰাখি থব ঠিক আছে আৰু আপোনালোকক সুধিব পাৰে হোৱাট আৰ 5 ৰাইটস অফ মেডিকেশ্যন এডমিনিষ্ট্ৰেশ্যনৰ যি আমাৰ 5 ৰাইট আছে সেইকিটা কি গতিকে ইয়াতে আপোনালোকক মনত ৰাখিবলৈ মই এখন দি দিছো ইয়াৰ পৰা চাই আপোনালোকে এইখিনি মনত ৰাখি থব যে ৰাইট পেশেন্ট ৰাইট ড্ৰাগছ ৰাইট ডোজ ৰাইট ৰোড আৰু ৰাইট টাইম এইকিটা হৈছে কি 5R সো এই বিষয়ে কোৱেশ্চন যদি আহে আপোনালোকৰ তেনেহলে ক'বলৈ পাৰিব লাগিব নেক্সট আপোনালোকক কোৱেশ্চন সুধিব যে হোৱাট ইজ কমিউনিকেবল ডিজিজ আৰু নন কমিউনিকেবল ডিজিজৰ ওপৰত আপোনালোকক কোৱেশ্চন সোধা চান্স আছে গতিকে হোৱাট ইজ কমিউনিকেবল ডিজিজ আপোনালোকে যেতিয়া ডেফিনেশ্যনটো ক'ব এটা এক্সাম্পল দিবলৈ দিব সো আপোনালোকে এক্সাম্পলটো দিবলৈ পাৰিব লাগিব ঠিক আছে আৰু ইয়াৰ লগতে আপোনালোকক সুধিব হোৱাট ইজ নন কমিউনিকেবল ডিজিজ আৰু লগতে এটা এক্সাম্পল দিবলৈ দিব মই ইয়াতে সবিশেষ দি দিছো আপোনালোকে ইয়াৰ পৰা চাই ল'ব ইয়াৰ পিছত আহিছো ষ্টেৰিলাইজেশ্যন আপুনি অটোক্লেভ ইউজ কৰিছেনে নিশ্চয় আপোনালোকে অটোক্লেভ ইউজ কৰিছে যদিহে আপোনালোকে বৰ্তমান চাকৰি কৰি আছে আপোনালোকে নিশ্চয় অটোক্লেভ ইউজ কৰিছে সো অটোক্লেভত আপোনালোকে কিদৰে ষ্টেৰিলাইজ কৰে সেই বিষয়ে কোৱেশ্চন সুধিব পাৰে ইয়াৰ পিছত সুধিব পাৰে ভাইটেল সাইনৰ ওপৰত যে ভাইটেল সাইন কি যদি আপুনি ব্লাড প্ৰেছাৰ জুখিব লগা হয় কোনোবা এজন মানুহৰ যদি আপুনি ব্লাড প্ৰেছাৰ জুখিব লগা হয় যদি সেই মানুহজন বহু ৰ'দত খুজকাঢ়ি আহিছে বা দৌৰি আহিছে হস্পিটেললৈ তেনেহলে আপুনি লগে ব্লাড প্ৰেছাৰ জুখিবনে নিশ্চয় নুজুখে আপুনি 5 মিনিট তেখেতক আৰামত বহিব দিব তাৰ পিছতহে ব্লাড প্ৰেছাৰ জুখিব যদি আপুনি লগে ব্লাড প্ৰেছাৰ জুখে দৌৰি অহা মানুহজনৰ বা খুজকাঢ়ি অহা মানুহজনৰ যদি আপুনি লগে ব্লাড প্ৰেছাৰ জুখে তেনেহলে কি হ'ব তেনেহলে হাই বিপি ওলাব পাৰে ঠিক আছে হাই বিপি ওলাব পাৰে যেটো ফেক হ'ব পাৰে গতিকে আপুনি মানুহজনক 5 মিনিট বহিব দিব তাৰ পিছত তেখেতৰ ব্লাড প্ৰেছাৰ জুখিব এই ধৰণৰ কিছুমান কোৱেশ্চন আপোনালোকক সুধিব পাৰে গতিকে আপোনালোকে ইয়াৰ বাবেও প্ৰিপাৰেচন হৈ যাব লাগিব ইয়াৰ লগতে সুধিব পাৰে যে নৰ্মেল ব্লাড প্ৰেছাৰ ৰেঞ্জ যেটো আমাৰ নৰ্মেল ব্লাড প্ৰেছাৰ ৰেঞ্জ এইটো সুধিব পাৰে সো ইয়াতে মই দি দিছো আপোনালোকে চাই ল'ব যেতিয়া আপোনালোকে মেডিকেলত কাম কৰিব তাত সকলোতকৈ ইম্পৰ্টেণ্ট বস্তুটো হৈছে কি বায়োমেডিকেল ৱেষ্ট যিবোৰ বায়োমেডিকেল ৱেষ্ট থাকে সেইবোৰ আপোনালোকে কিদৰে মেইনটেইন কৰিব ইয়াতে আমাৰ কি থাকে কালাৰ কোডেড বিন থাকে আমাৰ কি থাকিব কালাৰ কোডেড বিন থাকিব এটা থাকিব বগা ৰঙৰ এটা থাকিব ৰঙা এটা থাকিব নীলা আৰু এটা থাকিব হালধীয়া কোনটো বিনত আপুনি কি ৱেষ্ট পেলাব সেই বিষয়ে কোৱেশ্চন সুধিব পাৰে সো ইয়াতে মই এইখিনি দি দিছো আপোনালোকে এবাৰ ভালদৰে চাই ল'ব নেক্সট আহিছো আমি হ্যান্ড হাইজিনৰ ওপৰত কোৱেশ্চন সুধিব পাৰে যে আপুনি হ্যান্ড হাইজিন কেতিয়া কৰিব বা হাতখন কেতিয়া ধুব লাগিব বা কেতিয়া স্যানিটাইজ কৰিব লাগিব বিফৰ এণ্ড আফটাৰ পেশেন্ট কন্টেক্ট পেশেন্টজনক কন্টেক্টৰ আহা বিফৰ আগতে আৰু
পেচেণ্টজনক কণ্টেক্টত অহাৰ পিছত আপুনি দুবাৰ টোটেল কি কৰিব লাগিব হেণ্ড হাইজিন কৰিব লাগিব বা তাৰ ভিতৰতো কৰিব লগা হ'ব পাৰে কিন্তু মেইনলি আপুনি বিফৰ এণ্ড আফটাৰ দুইবাৰ হেণ্ড হাইজিন কৰিবই লাগিব ঠিক আছে আৰু হেণ্ড ৱাশ্বিঙৰ যিকেইটা ষ্টেপ সেই ষ্টেপকেইটা হয়তো আপোনালোকক ডেমনষ্ট্ৰেট কৰি দেখুৱাই দিব পাৰে গতিকে এইটো আপোনালোকে চাই ল'ব নেক্সট আমি আহিছোঁ যে ইমাৰ্জেঞ্চি কিবা চিটুৱেশ্যন যদি হয় আপুনি কাম কৰি থকা ৱাৰ্ডটোত বা আপুনি য'ত কাম কৰি আছে তাত যদি কিবা এটা ইমাৰ্জেঞ্চি চিটুৱেশ্যন হয় ধৰি লওক এজন মানুহ ঘপককৈ তেওঁ মূৰ ঘূৰাই পৰি গ'ল আপুনি কিদৰে তেখেতক হেণ্ডেল কৰিব লাগিব চ' এই বিষয়ে আপোনালোকক কুৱেশ্যন সুধিব পাৰে মই ইয়াতে দি দিছোঁ আপোনালোকে মনত ৰাখি থ'ব এতিয়া এইখিনি আছিল আমাৰ ষ্টাফ নাৰ্ছৰ যিটো ভাইভা হ'বলৈ গৈ আছে তাত সুধিব লগা সাম্ভাৱ্য কুৱেশ্যন এইখিনি আপোনালোকে ভিডিঅ'টো আৰু এবাৰ চাই ল'ব নহ'লে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিব নেক্সট আমি আহিছোঁ ষ্টাফ নাৰ্ছ ইন ক্ৰিটিকেল কেয়াৰ ইয়াত আপোনালোকৰ ভাইভাত কি কি ধৰণৰ কুৱেশ্যন সুধিব পাৰে প্ৰথম আপোনালোকক সুধিব যে আপোনালোকৰ এক্সপিৰিয়েঞ্চ কি ক্ৰিটিকেল কেয়াৰ বা ICUত আপোনালোকে কাম কৰাৰ কি এক্সপিৰিয়েঞ্চ আছে এই বিষয়ে আপোনালোকক কুৱেশ্যন সুধিব মই ইয়াতে এটা ডেমো দি দিছোঁ এইটো আপোনালোকে এবাৰ চাই যাব হোৱাট ইজ ক্ৰিটিকেল কেয়াৰ নাৰ্ছিং মানে কি হোৱাট ইজ ICU কি হোৱাট ইজ CPR কি এই ধৰণৰ কুৱেশ্যন আপোনালোকক সুধিব পাৰে আপোনালোকক নৰ্মেল ৰেঞ্জ সুধিব পাৰে ভাইটেল চাইনৰ যেনে টেম্পাৰেচাৰৰ যিটো নৰ্মেল ৰেঞ্জ সেইটো সুধিব পাৰে পালছৰ নৰ্মেল ৰেঞ্জটো সুধিব পাৰে ৰেছপিৰেশ্যন বা ব্লাড প্ৰেছাৰৰ যিটো নৰ্মেল ৰেঞ্জ সেইটো আপোনালোকক সুধিব পাৰে হোৱাট ইজ অক্সিজেন থেৰাপি বিষয়ে আপোনালোকক কুৱেশ্যন সুধিব পাৰে চ' এই বিষয়ে আপোনালোকে চাই যাব লাগিব হোৱাট ইজ গ্লেছগো কমাই স্কেল কি এই কুৱেশ্যনটো আপোনালোকক সুধিব পাৰে বা ইয়াৰ যিটো ৰেঞ্জ সেই ৰেঞ্জটো কি এই বিষয়ে আপোনালোকক কুৱেশ্যন সুধি দিব পাৰে নেক্সট আপোনালোকক সুধিব পাৰে যে হোৱাট ইজ চক কি বা চকৰ আপোনালোকৰ টাইপকেইটা সুধিব পাৰে চ' ইয়াতে আপোনালোকক মনত ৰখাকৈ মই এখন চাৰ্ট দি দিছোঁ ইয়াত আপোনালোকে চাই ল'ব আৰু ইয়াতে এটা ট্ৰিক দিয়া আছে আপোনালোকে ধৰিব পাৰিছেনে ট্ৰিকটো যে অক্সিজেন ডেলিভাৰী কেনট হেপেন O for obstructive, D for distributive, C for cardiogenic আৰু H for কি hypovolemic ঠিক আছে চ' এইকেইটা হৈছে চক আৰু এইটো যদি আপোনালোকে ঠিক মনত ৰাখে তেনেহ'লে এইকেইটা আপোনালোকক মনত ৰাখিব যদি চকৰ বিষয়ে আপোনালোকক কুৱেশ্যন সোধে তেনেহ'লে এইটোৰে আপোনালোকে এনচাৰ দিব পাৰিব লাগিব নেক্সট আপোনালোকক সুধিব পাৰে যে হাউ ডু ইউ মেইনটেইন ইনফেকশ্যন কণ্ট্ৰল ইন ICUত আপোনালোকে ইনফেকশ্যন কণ্ট্ৰল কিদৰে মেইনটেইন কৰে ইয়াত আপোনালোকে হেণ্ড হাইজিনৰ ওপৰত ক'ব লাগিব PPE কিটৰ বিষয়ে ক'ব লাগিব ষ্টেৰাইল টেকনিকৰ ওপৰত ক'ব লাগিব প্ৰপাৰ ডিছপ'জেল অফ ৱেষ্টৰ বিষয়ে ক'ব পাৰিব ক্লিনিং এণ্ড ডিছইনফেক্ট অফ ইকুইপমেণ্ট এই বিষয়ে আপোনালোকে ইয়াত ক'ব পাৰিব লাগিব ঠিক আছে হোৱাট ইজ ফ্লুইড বেলেঞ্চ চাৰ্ট কি এই বিষয়ে আপোনালোকক কুৱেশ্যন সুধিব পাৰে নেম চাম ইমাৰ্জেঞ্চি ড্ৰাগছ ইউজ ইন ক্ৰিটিকেল কেয়াৰত ইউজ হোৱা ইমাৰ্জেঞ্চি ড্ৰাগছৰ বিষয়ে আপোনালোকক সুধিব পাৰে চ' ইয়াতে মই দি দিছোঁ ইয়াৰ পৰা আপোনালোকে চাই ল'ব পাৰিব চ' এইখিনি আছিলে আমাৰ ষ্টাফ নাৰ্ছ ইন ক্ৰিটিকেল কেয়াৰৰ যি ভাইভা হ'বলৈ গৈ আছে সেই ভাইভাত সুধিব পৰা সাম্ভাৱ্য কুৱেশ্যন গতিকে এইখিনি আপোনালোকে আৰু এবাৰ চাই ল'ব নহ'লে স্ক্ৰীনশ্বট মাৰি মনত ৰাখি থৈ দিব নেক্সট আমি চাম ANMৰ আপোনালোকৰ যি ভাইভা হ'ব তাত কি কি ধৰণৰ কুৱেশ্যন সুধিব পাৰে আপোনালোকক প্ৰথম কুৱেশ্যন সুধিব পাৰে যে হোৱাট ইজ দ্য ৰুল অফ ANMৰ কাম কি এই বিষয়ে আপোনালোকক কুৱেশ্যন সুধিব পাৰে মই ইয়াতে এটা ডেমো দি দিছোঁ এইটো আপোনালোকে এবাৰ চাই যাব ঠিক আছে নেক্সট আপোনালোকক সুধিব ইমিউনাইজেশ্যনৰ ওপৰত কাৰণ ANMৰ মেইন কামটো হৈছে কি ইমিউনাইজেশ্যন গতিকে ইয়াৰ ওপৰত আপোনালোকক কুৱেশ্যন সুধিব পাৰে কিছুমান ভেকচিনৰ নাম ক'ব দিব পাৰে বা আপোনালোকক বাৰ্থ ড'জৰ বিষয়ে কুৱেশ্যন সুধিব পাৰে বাৰ্থ ড'জ যেনে কি BCG OPV 0 ড'জ এণ্ড হেপাটাইটিছ B 0 ড'জ এই বিষয়ে আপোনালোকে ক'ব লাগিব ইয়াতে মই দি দিছোঁ এইখিনি আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব নেক্সট আপোনালোকক এণ্টিনেটেল কেয়াৰ বা পষ্টনেটেল কেয়াৰৰ ওপৰত কুৱেশ্যন সুধিব পাৰে চ' এই বিষয়ে আপোনালোকে সাজু হৈ যাব লাগিব আপোনালোকক ফেমিলি প্লেনিঙৰ ওপৰত কুৱেশ্যন সুধিব পাৰে বা চাম কণ্ট্ৰাচেপ্টিভ মেথডৰ ওপৰত আপোনালোকক কুৱেশ্যন সুধিব পাৰে চ' ফেমিলি প্লেনিঙৰ ওপৰত আপোনালোকে চাই যাব আৰু কণ্ট্ৰাচেপ্টিভ মেথডসমূহৰ নাম মই ইয়াতে দি দিছোঁ ইয়াৰ পৰা এবাৰ আপোনালোকে চকু ফুৰাই যাব হোৱাট ইজ এক্সক্লুচিভ ব্ৰেষ্ট ফিডিং হাউ লং ইট ইজ এডভাইচ এক্সক্লুচিভ ব্ৰেষ্ট ফিডিং মানে কি আৰু ইয়াক কেতিয়ালৈকে কৰিবলৈ এডভাইচ কৰা হয় এই বিষয়ে আপোনালোকক কুৱেশ্যন সুধিব পাৰে হোৱাট ইজ ORS কি আৰু ORSটো কেতিয়া ইউজ কৰা হয় এই বিষয়ে আপোনালোকক কুৱেশ্যন সুধি দিব পাৰে যে ডায়েৰিয়া বা ডিহাইড্ৰেশ্যন যাতে নহয় সেইবাবে ORSটো ইউজ কৰা হয় এই বিষয়ে আপোনালোকে ক'ব পাৰিব লাগিব ঠিক আছে মাল নিউট্ৰিশ্যনৰ ওপৰত কুৱেশ্যন সুধিব পাৰে যে মাল নিউট্ৰিশ্যন মানে কি বা তাৰ প্ৰকাৰসমূহ কি চ' এই বিষয়েও আপোনালোকে ভালদৰে চাই যাব লাগিব মই ইয়াতে উল্লেখ কৰি দিছোঁ এইটো আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিব আৰু আপোনালোকে যেতিয়া ANMৰ চাকৰি পাব বা ANMত যদি আপোনালোকে বৰ্তমান চাকৰি কৰিও আছে তেনেহ'লে কোল্ড চেইনৰ বিষয়ে আপোনালোকে ভালদৰে গম পাব চ' কোল্ড চেইনৰ ওপৰত আপোনালোকক কুৱেশ্যন সুধি দিব পাৰে গতিকে ইয়াৰ বিষয়ে আপোনালোকে যিখিনি জানে ভালদৰে চাই যাব নেক্সট আপোনালোকক কুৱেশ্যন সুধিব পাৰে কমিউনিকেবল ডিজিজৰ ওপৰত চ' কমিউনিকেবল ডিজিজৰ নাম আপোনালোকে জানি থ'ব লাগিব যেনে টিউবাৰকুলোচিছ মিজেলছ মেলেৰিয়া ডায়েৰিয়া ইনফ্লুৱেঞ্জা আৰু ডেংগু এই বিষয়ে আপোনালোকে চাই যাব নেক্সট আপোনালোকক সুধিব পাৰে যে হাউ ডু ইউ মেনেজ এ কেছ অফ ডায়েৰিয়া ইন এ চাইল্ড যদি কোনোবা শিশুৰ ডায়েৰিয়া হয় তেনেহ'লে আপুনি তেওঁলোকক কিদৰে পৰামৰ্শ দিব লাগিব বা তেওঁলোকক কিদৰে চিকিৎসা কৰাব লাগিব যেনে ORS খাবলৈ দিব লাগিব ডিহাইড্ৰেশ্যন যাতে নহয় সেই বিষয়ে লক্ষ্য ৰাখিব লাগিব চ' এই ধৰণৰ বিষয়বোৰ আপোনালোকে চাই যাব লাগিব নেক্সট আহিছোঁ যে হোৱাট ইজ ইউৰিন এণ্ড ইটছ পাৰ্প'জ যিহেতু আপোনালোকে ANM সকলে কি হয়
ৰুটিন ইমিউনাইজেশ্যনৰ লগত জড়িত থাকে গতিকে আপোনালোকে নিশ্চয় ইউৰিনৰ বিষয়ে জানে সো ইউৰিনৰ বিষয়ে আপোনালোকৰ যেটো ভাইভা হ'বলৈ গৈ আছে তাত কোৱেশ্চন সোধাৰ চান্স আছে গতিকে ইউৰিনটো কি আপোনালোকে নিশ্চয় জানে এই বিষয়ে ভালদৰে বুজাই ক'ব জানিব লাগিব আৰু এটা কোৱেশ্চন সুধিব পাৰে যে ইউৰিনত আপোনালোকে কিমান বছৰ বা কিমান বছৰলৈকে চিলড্ৰেনক ৰেজিষ্টাৰ কৰে সো তাৰ এনসাৰটো কি হ'ব 0 পৰা 5 ইয়াৰ ঠিক আছে 0 পৰা 5 ইয়াৰৰ চিলড্ৰেন আৰু লগতে প্ৰেগনেন্ট ওমেনক আমি ইউৰিনৰ ৰেজিষ্টাৰ কৰোঁ সো আপোনালোকে ইউৰিনৰ বিষয়েও ভালদৰে চাই যাব নেক্সট আপোনালোকক সুধিব পাৰে যে আপোনালোকে যেতিয়া হস্পিটেলত কাম কৰে তাত যিবোৰ বায়োমেডিকেল ওয়েষ্ট থাকে সেইবোৰ আপোনালোকে কিদৰে মেনেজ কৰে ইয়াৰ বিষয়ে আপোনালোকে ক'ব পাৰিব লাগিব সো এইটো আপোনালোকে ভালদৰে চাই যাব ঠিক আছে সো এইখিনি আছিলে এএনএমৰ যেটো ভাইভা হ'ব তাত সুধিব পৰা সম্ভাৱ্য কোৱেশ্চন এইখিনি আপোনালোকে আৰু এবাৰ ভালদৰে চাই যাব নহলে স্ক্ৰিনশ্বট মাৰি ল'ব পাৰিব নেক্সট পোষ্টলৈ আহিছো আমি ডাৰ্ক ৰুম এসিস্টেন্টক কি ধৰণৰ আপোনালোকক কোৱেশ্চন সুধিব পাৰে ভাইভাত এই বিষয়ে আমি আলোচনা কৰিম হোৱাট ইজ সিকুৱেন্স অফ মেনুৱেল ফিল্ম প্ৰসেসিং ঠিক আছে মেনুৱেল ফিল্ম এখন আপোনালোকে কিদৰে প্ৰসেসিং কৰিব তাৰ কি সিকুৱেন্স এই বিষয়ে কোৱেশ্চন সুধিব ইয়াতে মই গুটেইটা সিকুৱেন্স দি দিছো ইয়াৰ পৰা আপোনালোকে চাই ল'ব পাৰিব How do you check the quality of processed X-ray film? আপুনি এটা X-ray ফিল্মৰ যেটো কোৱালিটি হেতু কিদৰে চেক কৰিব ইয়াতে মই স্টেপ এটা দি দিছো ইয়াৰ পৰা আপোনালোকে চাই ল'ব নহলে স্ক্ৰিনশ্বট মাৰি ল'ব পাৰিব নেক্সট আপোনালোকক কোৱেশ্চন সুধিব পাৰে যে হাউ ডু ইউ হ্যান্ডল এণ্ড ষ্ট'ৰ আনএক্সপ'জড X-ray film আনএক্সপ'জড X-ray film এখন আপোনালোকে কিদৰে হ্যান্ডল কৰিব বা কিদৰে ষ্ট'ৰ কৰিব লাগিব এই বিষয়ে কোৱেশ্চন আহিব পাৰে ইয়াতে দিয়াই আছে এইখিনি আপোনালোকে চাই যাব নেক্সট আপোনালোকক সুধিব পাৰে যে ৰেডিয়েশনৰ পৰা বাচিবলৈ আপুনি কি সেফটি মেজাৰ ফলো কৰে এই বিষয়ে আপোনাক কোৱেশ্চন সুধিব পাৰে সো ইয়াৰ বিষয়ে আপুনি ক'ব পাৰিব লাগিব ইয়াতে মই ডেমো কিছুমান দি দিছো ইয়াৰ পৰা আপোনালোকে চাই ল'ব হোৱাট ইজ সেফ লাইট কি why it is important in dark roomত সেফ লাইটৰ কি ইম্পৰ্টেন্ট আছে আৰু সেফ লাইট কি এই বিষয়ে কোৱেশ্চন সুধিব পাৰে সো ইয়াৰ যেটো আপোনালোকৰ কনসেপ্টটো এইটো এবাৰ ভালদৰে চাই যাব if a film comes out underexposed what will you check first যদি এখন ফিল্ম underexposed হৈ ওলাই আহে তেনেহলে আপুনি তাত কি চেক কৰিব লাগিব এই বিষয়ে কোৱেশ্চন আপোনালোকক সুধিব সো ইয়াতে মই দি দিছো ইয়াৰ পৰা আপোনালোকে চাই ল'ব পাৰিব নেক্সট আপোনালোকক সুধিব পাৰে যে আপোনালোকে ডাৰ্ক ৰুমটো কিদৰে ক্লিন কৰি ৰাখে কিদৰে মেইনটেইন কৰি ৰাখে এই বিষয়ে আপোনালোকক কোৱেশ্চন সুধিব যে আপোনালোকে ডাৰ্ক ৰুমটো কিদৰে ক্লিন আৰু কিদৰে মেইনটেইন কৰি ৰাখে ঠিক আছে সো ইয়াতে মই সবিশেষ দিয়ে দিছো এইখিনি আপোনালোকে আৰু এবাৰ চাই ল'ব নহলে স্ক্ৰিনশ্বট মাৰি মনত ৰাখি থব What are common defect in film processing and how do you avoid them? আপোনালোকৰ ফিল্ম প্ৰসেসিং কৰোঁতে কি ধৰণৰ ডিফেক্ট থাকিব পাৰে আৰু এইবোৰ আপোনালোকে কিদৰে এভয়েড কৰিব ঠিক আছে সো ইয়াৰ ওপৰত আপোনালোকক কোৱেশ্চন সুধিব পাৰে সো ইয়াতে মই দি দিছো যে কমন ডিফেক্ট কি থাকিব পাৰে আৰু আপোনালোকে কিদৰে সিহঁতক এভয়েড কৰিব পাৰে সো এইখিনিও আপোনালোকে ভালদৰে চাই ল'ব এইখিনি আছিল ডাৰ্ক ৰুম এসিস্টেন্ট তাৰ ভাইভাত সুধিব পৰা সম্ভাৱ্য কোৱেশ্চন এই গুটেইখিনি আপোনালোকে ভিডিওটো পাৰিলে আকৌ এবাৰ চাই ল'ব আৰু নহলে স্ক্ৰিনশ্বট মাৰি মনত ৰাখি থব গতিকে আজি ভিডিওটোত আমাৰ ইমানখিনি আছিল এইখিনি আমি আলোচনা কৰিলো আপোনালোকে নিশ্চয় ভিডিওটো ভাল পালে যদি হে ভিডিওটো ভাল পালে তেনেহলে লাইক এটা কৰি দিব কাৰণ আপোনালোকে যেতিয়া লাইক কৰে বা সাবস্ক্ৰাইব কৰে তেতিয়াহে মোৰ ভিডিও বনাবলৈ মোটিভেশনটো বাঢ়ে আৰু যদি হে আপোনালোকে মোৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি দিব কাৰণ মই আগলৈকো এই ধৰণৰ ইনফৰমেটিভ ভিডিও আপোনালোকলৈ আগবঢ়াই যাম সো আজিলৈ ইমানেই আছিল পুনৰ অন্য এটা ভিডিওত লগ পাম ধন্যবাদ